মাতে প্ৰেমৰে কাহিনী ৰচে হিয়াল এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ ঐ তহঁত দুটাই চকুৱে চকুৱে কি কথা পাতি আছ নাই কি কব খুজিছ খোলাকে নকও কিয় আৰে ৰৈ আছ যে ক আকৌ মানে মই ভাবিছিলো মই মানে এ ৰ হো যি ক পোনে পোনে কবি অকাই পকাই কথা কলে যে মই বেয়া পাওঁ কিমান বাৰ কব লাগে হা হেয়া শুনিলানে জেঠাই ককাক ডাইৰেক্ট কথা কৈ দিয়া বাছ তুমিহে মই নকওঁ তই ক কৈ আছা তোৰ কথা তই ক মই আকৌ কিয় কম তোৰ যদি কিবা সমস্যা হৈছে তই ক তাই কিয় কব লাগে মানে তেনেকুৱা সমস্যাৰ কথা নহয় সিদিনা মোৰ গুৱাহাটীৰ ৰুমটো যেনেকৈ আছিল তেনেকৈ থৈ আহিলো ভাবিছো আজি গৈ ঠিক ঠাক কৰি থৈ আহোঁ বস্তুবোৰ খেলি মেলি হৈ থাকিলে নষ্ট হৈ যায় নহয় গৈ আহোঁগে নেকি গুৱাহাটীলৈ গৈ পটককে ঘূৰি আহিব নোৱাৰিবা নহয় মানে মই ভাবিছিলো গ'লে কেইদিনমান থাকি দিম মানুহজনৰ নাথাকিলে ৰুমটোৰ কিবা একেবাৰে অৱস্থা নাইকিয়া হৈ থাকে ৰুমটো ঠিক ঠাক কৰি আহিব খুজিছ যাবি মই সেইকাৰণে তোক তাত বেছি বস্তু গোটাই ল'বলৈ মানা কৰিছিলো নাই বেছি বস্তু নাই পিন্ধা কাপোৰ খোৱা বোৱা বাচন বৰ্তনখিনি সেয়াই আৰু যিয়েই নহওক জোখতকে বেছি আছেতো তেনেকুৱাকে নাই তই কলেই হ'ব নেকি তোৰ কথাৰ পৰাই মই বুজি পাইছো ৰুমত তোৰ কিমান বস্তু থাকিব পাৰে কম বস্তু থকা হলে বস্তুবোৰ আঠানি হ'ব বুলি ইমান চিন্তা কৰি নাথাক নহয় মানে ৰ মোৰ কথাখিনি শেষ কৰি ল'ব দে আজি ইমান দিন আছ যেতিয়া আৰু এদিন যেনেকে আছে তেনেকে থাক মানে আজি তই যাব নালাগে কি কিয় আজি তই আৰু মই আৰু আমাৰ ডাক্তৰ আমি এফালে যাম ক'ত তোৰ ছোৱালী চাবলৈ কি আৰু এটা কাম কৰিবি এই কুৱা পাৰ্কন অকণমান খেলুৱৈ ধৰিছে সেইকণো লগতে চাফা কৰি দিবি হ'ব পিছে কোন আলহী আহিব তোক কোৱাই নাই নহয় কোন আহিব তোক চাবলৈ আহিব আকৌ
মই এটা কথা বুজি পোৱা নাই কষ্টৰ পৰা মই মুক্তি পাম নে ইয়াতকৈ বেছি কষ্টৰ মাজলৈ ঠেলি দিব বিচাৰিছে প্ৰভু Oh God. এর আকৌ কি হল ফোনটো ৰিচিভ নকৰা হল কি যে হ'ব নহয় এজনীৰ লগত ছায়াবা মা ক'ত আছেনো জানো ভিতৰতে আছে চাগে মা কি হ'ল শুনচোন মই কৰবিবাৰ ওচৰৰ পৰা আহো কলৈ যাও কৰবিবাৰ ওচৰৰ পৰা আহো বোলো ৰচোন মই গৈ আছো কৰবি ওচৰলৈ কিয় যাও ফোন কৰি আছো ৰিচিভে কৰা নাই ঘৰলৈ গৈ খবৰ এটা লৈ আহো কৰবিকনো তোৰ কিহৰ কাৰণে ইমান দৰকাৰ হ'ল অ মা তুমি একোৱে বুজি নোপোৱা আমাৰ ঘৰত কোনেও ভালকৈ মেকআপ নাজানে কৰবিবাই শিকি আহিছিল নহয় তাই বহুত ধুনীয়া মেকআপ জানে এতিয়া আলহীৰ আগত যেনেকে তেনেকে ওলাই যাব নোৱাৰি নহয় ভালকৈ ওলালেহে মোক কিমান ধুনীয়া দেখা হ'ব কেলে আমাৰ ছায়াই জানে নহয় আমাৰ পাহি বিয়াত দেখোন ছায়াই মেকআপ কৰি দিছিলে তই পাৰিবি নহয় চেষ্টা কৰি চাম হ'ব দে তই কৰি দিবি এতিয়া মেকআপ কৰিবলৈ কাবেৰী ওচৰলৈ যোৱা মানে ঘৰৰ কথা পৃথিৱীয়ে গম পোৱা এই নহয় তই সোনকালে কামখিনি শেষ কৰ তাৰপিছত বেবীক অকণমান মেকআপ কৰি দিবি দে হ'ব মোক কিন্তু ধুনীয়া কৰি দিবি দেই বা হ'ব দে ফোনটো কিয় ৰিচিভ নকৰে বাৰু এইফালে ককাই ফচাব বিচাৰিছে সেইফালে তাই ফোনটো ৰিচিভ নকৰে পাগল হৈ যাম মানে মই মাছ লাগব মাছ লাগব মাছ তুমি অ বাইদেউ ককাই এটা মাছৰ অৰ্ডাৰ দিছিল কি মাছ ককাই ডাঙৰ এটা চিতল মাছ আনিব দিছিল আজি লৈ আহিলো বাপেনিকে ককাই দিয়া যে চিতল মাছ আনিবলৈ দিছে কেতিয়া দিছিল ৰাতিপুৱা মাছ আনিব যাওঁতে আজি বোলে কিবা ভাল দিন আছে সেইকাৰণে বোলে ডাঙৰ চিতল মাছেদি খানা খাব হয় নেকি আনিবলৈ দিছে যেতিয়া ঠিকে কৰিছে দিয়া তুমি মাছটো কাটি বাছি লোৱা মই ভিতৰৰ পৰা কিবা এটা লৈ আনো দেই হ'ব বাইদেউ আপুনি যাওক আচ্ছা এইখিনি বাৰু ঠিক আছে তুমি নাথাকিলে কথাটো বেয়া নহ'ব জানো চাওঁচোন সময়ত কি কৰিব পাৰো অলপ সময়ৰ কাৰণে পাৰিলে গৈ এপাক মাৰি আহিবাগে আলহীয়ে বিচাৰিব পাৰে নহয় মইনো গৈ কি কথা পাতিম কথা পাতিবলৈ মানুহ আছেই দেখোন হলেও ঘৰৰ মানুহটো নাথাকিলে কথাটো বেয়া নহ'ব জানো এটা কাম কৰা বজাৰ সমাৰখিনিতো তুমি দি পঠিয়াইছা আলহী গৈ পোৱাৰ পিছত এপাক গৈ আহিবা চাওঁচোন কি কৰিব পাৰো চাওঁ নহয় যাবাই মোৰ ফাৰ্মেচী এৰি থৈ ঘৰত গৈ আলহীৰ লগত কথা পাতি থাকিলে মই বেয়া পাম বুলি যদি তুমি ভাবিছা তেনেহলে তুমি ভুল ভাবিছা মানুহৰ সুবিধা অসুবিধা মই বুজি পাওঁ যাবা তুমি ময়ো সোনকালে ইয়াৰ পৰা ওলাই যাম দেৰি কৰি থাকিলে আমাৰ আকৌ কৰ্ণেল চাহাবে চিঞৰ বাখৰ কৰি মোৰ কাণ ঘোলা কৰি দিব বুজিছা নাতিনীয়েকৰ বিয়া বুলি মানুহজনৰ গাত ততে নাইকিয়া হৈছে
ছায়া তোৰ হৈছেনে সোনকাল কৰ তইতো আমাক সদায় ভুলেই বুঝ আজি গম পাবি আমি তোৰ কথা ভাবোনে নাই তোৰ কথা নভবা হলে এনেকে বিয়াৰ কথা উলিয়াও নে পিছে তই এটা কথা শুনি বেয়াই পাবি মোমায়েৰে বিয়াৰ কথাটোত একেবাৰে গুৰুত্ব দিয়া নাই জাননে মানুহে কব পাৰে ছায়া ইয়াতকে ভাল ল'ৰা পালেহেঁতেন মানুহেতো কবই কিন্তু কিবা কৰি দিবনে একোডাল নিদিয়ে তোৰ কাৰণে কোনোবাই ল'ৰাকে চাই দিব নে বিয়াখনকে পাতি দিব সিহঁতে মাত্ৰ কবহে জানে একোটো কৰি নিদিয়ে মাত্ৰ কথা কৈ কৈ মনবোৰ বেয়া কৰিব মই চিনাকি মানুহ যাকে যতে পাওঁ তাকে কওঁ বোলো আমাৰ ভাগিনী এজনী আছে ভাল ল'ৰা এটা চাবচোন এনেকৈ যদি কৈ নুফুৰিলোহেঁতেন ভাদু মাহীয়ে জানো এই খবৰটো আনি দিলেহেঁতেন কেতিয়াও নিদিয়ে চাচোন তোৰ কথা যদি মই নেভাবিলোহেঁতেন তোৰ এনেকে ভৱিষ্যতটোৰ কথা চিন্তা কৰিলোহেঁতেন নে কথাটো আচলতে এইকাৰণে কৈছো তই যে ভাবি থাক মই তোক বেয়া পাওঁ সেইকাৰণেহে কলো আপুনি তেনেকৈ কিয় ভাবে মামী মা দেউতা নোহোৱা হোৱাৰ পৰা মামাৰো আপোনাকে মোৰ মা দেউতা বুলি ভাবি লৈছো মুখেৰেহে ক মই দেখোন কিবা এটা কলে তই ঘৰৰ পৰা ওলাই যাও ঘৰৰ কথা সদায় ঘৰতে থাকিব লাগে বুইছ কাৰ ঘৰত নখনা অখনি নালাগে কচোন কিন্তু তয়ে দেখোন ঘৰৰ কথাবোৰ বাহিৰত নি ৰৌজাল বজাল কৰগৈ আৰু সেইকাৰণে গোটেই মানুহখিনিয়ে ঘৰৰ কথাবোৰ গম পায় আৰু ভাবে মই তোক অত্যাচাৰ কৰো হ'ব দে আজি এইবোৰ কথা নেপাতো মোৰ মনটোৰ কথা মইহে জানো তোৰ কিমান বাকী দালিকণ তেল মাৰিলে হ'ব তেতিয়াহ'লে এটা কাম কৰ ভাত হোৱাৰ লগে লগে বাঢ়ি দিবি খাই বৈ সোনকালে আজৰি হ'ব লাগিব মোমাৰ বোলে আলহী অহাৰ পাছতহে আহি পাবহি আজি বাৰু যেন তেন বিয়াৰ সময়ত গা এৰা দিলেহে মৰিলো তই লাগ তোমালোকে তেনেকৈ ক'লে নহ'ব নহয় মই একো কোৱা নাই যি কৈছে ককাইদেৱে কৈছে তেনেহ'লে কথাটো কোৱা ককাক তই যে প্ৰতিটো কথাতে মোৰ লগত লাগি থাক বাপ আৰু ককাইদেউক মই কি ক'ব পাৰো কি ক'ব নোৱাৰো সেয়া তই ভালকৈ জান তাৰ পাছতো মোৰ লগত কিয় লাগি থাক আৰু এটা কথা বাপ কি কথা তই যে আমাৰ মতে ছোৱালী চালে নহ'ব বুলি কৈছ তই কি কাৰোবাক পচন্দ কৰি থৈছ নেকি কি কিয় থৈছ যদি কৈ দে যদি সকলোৰে পচন্দ হয় তেনেহ'লে বেলেগ ছোৱালী চাবলৈ নগলেও হ'ব এনেকৈ ঘপককৈ কেনেকৈ কৈ দিম মই তাৰ মানে তই কাকো চাই থোৱা নাই যদি নায়েই চোৱা এজনী ছোৱালী চাবলৈ গৈছে চাবলৈ দে যদি পচন্দ হয় বিয়া কৰাবি নহ'লে নালাগে আৰু ছোৱালীজনী চাবলৈ গ'লেতো বিয়া কৰাই আনিব নালাগে নহয় যদি ছোৱালীজনী চাবলৈ যাওঁতে পচন্দ হৈ যায় তেতিয়া পচন্দ হলে বিয়া কৰাবি আকৌ আৰু কি হ'ব সেইটোৱেতো বেলেগৰ পচন্দ হলে নহ'ব নহয় মোৰ হ'ব লাগিব তই জানো লগত নাযাবি যদি পচন্দ নহয় কৈ দিবি তুমি বুজা নাই আজিকালি সেইবোৰ নিয়ম উঠিল মানে আজিকালি ছোৱালী চাবলৈ যোৱা পচন্দ কৰা পচন্দ নহ'লে কেঞ্চেল কৰা সেইবোৰ নিয়ম নাই আজিকালি নিয়মবোৰ তেনেহ'লে কেনেকুৱা আজিকালি আগতে কথা বতৰা তাৰপিছতে বিয়া পতা হয় নেকি যদি তেনেকুৱাই কিবা নিয়ম আছে তেনেহ'লে ককাইদেউক কবি মোক কৈতো একো লাভ নাই আৰু এটা কথা শুন মই মোৰ মতে একো কৰিবও নোৱাৰো আৰু ক'বও নোৱাৰো ককাইদেউে কোৱা কথাখিনি তোক ক'ব পাৰো আৰু তই কোৱাখিনি এতিয়া আকৌ কোন আহিল এইজনীয়ে ফোনটো ৰিচিভ নকৰা হ'ল নহয়
মই ভৈৰৱী, বিবেকৰ ফ্ৰেণ্ড। কেতিয়াও নভবা কথা এটা আজি হবলৈ ওলাইছে। মই নাজানো মোক অতৰাই মানুহবিলাক আঁতৰিয়ে যাব বিচাৰিছে নে মোৰ সঁচাকৈ ভৱিষ্যতৰ কথা চিন্তা কৰিছে। তহঁত আঁতৰি যোৱাৰ পাছৰে পৰা ভাগ্যই যেনেকৈ লৈ গৈছে তেনেকৈ মানি আহিছো। আজিও মানি ল'বলৈ আগবাঢ়িছো। সপোন নেদেখো, মই মাত্ৰ কৰিব লগাখিনিয়ে কৰি যাম। অলপ পাছতেই আলহী আহিব। তহঁতক কথাটো জনাই থলো। ছায়াবা, কি কৰি আছনো? নাই এনেই। ভিনদেউৰ কথা ভাবি আছিলি নহয়? তেওঁৰ কথা ভাবিবলৈ মই দেখোন তেওঁৰ কথা একো নাজানোৱেই। একো নাজানিলেও কল্পনা কৰিবওতো পাৰি ন, মানে ইমাজিনেশ্যন। কল্পনা মানে হৈছে সপোন। মইতো সপোন দেখি ভালেই নাপাওঁ। বা তই দেখোন বৰ কথা কৱ দেই। পিছে ফটোখন কাৰ? মা দেউতাৰ ফটো। কিবা এটা বিচাৰি থাকোঁতে ওলাই গ'ল। কচোন, তই কিবা ক'বলৈ আহিছিলি নেকি? মোৰ মেকআপটো কৰি দেহি আকৌ। দিছো। ধুনীয়াকৈ কৰি দিবি কিন্তু। চাম বাৰু চেষ্টা কৰি। তই পিছে কি পিন্ধি ওলাবি? হা, পিন্ধি বাৰু কিবা এটা। শুনচোন, দৰাটো কেনেকুৱা হ'ব তোৰ চাগে জানিবলৈ বৰ ইচ্ছা গৈ আছে নহয়নে? বল ভিতৰলৈ বল। তাৰ লগৰ ছোৱালী বুলি কৈছে। লগৰ ছোৱালী বুজিছো, কিন্তু গুৱাহাটীৰ পৰা তাক বিচাৰি আমাৰ ঘৰ পালেহি যে। কিবা জৰুৰী কথা আছে চাগে। জৰুৰী কথা? নহয়, মইহে ভাবিছো, নহলেনো ইমান দূৰৰ পৰা আহিবনে? বাৰু দে, লগৰ ছোৱালী আহিছে, কোনো কথা নাই। পিছে সি বেলেগ কামত ব্যস্ত হ'ব নোৱাৰিব। আজি আমাৰ যিটো কাম প্ৰথম সেইটো কৰি লওঁ, তাৰ পিছতহে বেলেগ কথা চিন্তা কৰিব পাৰিব। বুজিছনে নাই মই কি কৈছো? মই বাৰু বুজিছো, সি বুজি পোৱাটোহে আচল কথা। সি কিবা নুবুজা কথা কৈছে নেকি? নাই নাই, নাই কোৱা। এতিয়া আৰু সি নুবুজাৰ কথা কৈ লাভ নাই। যি কওঁ সেইটো বুজি পাব লাগিব। তাৰ কথা মতেই ইমান দিন চলিলো। সি যি বুজালে বুজিলো, আৰু নহব। এতিয়াৰ পৰা যি কওঁ মোৰ মতে হ'ব। এই হেৰি নহয়, ছোৱালীজনীক কিবা খাবলৈ ববলৈ দিলি নে নাই? দিমহে, আহি পাইছেহি এতিয়া। যা, ইমান দূৰৰ পৰা আহিছে, যি খুৱাও ভালকে খুৱাবি। হ'ব। পাৰিলে কি কাৰণত আহিছে গম লবি। চাওচোন, কয়নে নকয়। নকলে কেনেকে হ'ব? এইখন ঘৰত আগতেও কোনো কথা লোক ঢাক নাছিল আৰু ভৱিষ্যতেও নহব। ছোৱালীজনীক খুৱাই বুৱাই ল, তাৰ পিছত সুধিবি কিয় আহিছে। বুজিছনে? বুজিছো।